এভৰিৱান কি খবৰ আৰু আহিছো এতিয়া পাকঘৰলৈ আৰু বনাব লৈছো অকমান পনীৰ তাৰ বাবে মছলাখিনি মই আগতে ভালদৰে ভাজি লৈছো ইফালে আছে পিয়াজ বিলাহী আদা নহৰু তেজপাত আটাইখিনি ভালদৰে মই ফ্ৰাই কৰি লৈছো আৰু এতিয়া ধুনীয়াকৈ পেষ্ট বনাই লৈছো আৰু কি ধুনীয়া হৈছে পেষ্টটো চাকচোন আৰু ইফালে দি দিছো মই কেৰাহীত সৰিয়হৰ তেল আৰু তেলখিনি গৰম হোৱাত মই দি দিলো ইয়া পিয়াজখিনি লগতে দি দিছো তেজপাত আৰু ধুনীয়াকৈ এইখিনি ৰঙচুৱা হ'বলৈ দিছো আৰু দি দিছো ইয়াতে আলু কেইটুকুৰামান দিছো নিদিলে ভাল নালাগে সেইবাবে দি দিছো আৰু অকমান সিজিবলৈ দিলো আৰু তেনেতে দি দিছো মই ইয়া পেষ্ট কৰি লোৱা মছলাখিনি ভালদৰে ভাজিম আৰু তাত দি দিলো সকলোখিনি আটাই বাকিখিনি যিখিনি মছলা আছিল গোটেইখিনি দিলো আৰু দি দিছো ইয়া শুকান মছলাখিনিও দি দিলো একেবাৰে ইয়াতে আছে গৰম মছলা জিৰা গুড়ি হালধি আৰু আটাইখিনি ভালদৰে ভাজি আছো আৰু অকমানকৈ পানী দিম আৰু এনেকৈ ভাজিম যাতে কেঁচা গন্ধটো নোহোৱা হৈ যায় নহলে খাবলৈ ভাল নালাগে দি দিছো পানী অকমান গৰম পানী দিছো আৰু ভালদৰে সিজিবলৈ দিলো যাতে গন্ধটো নোহোৱা হৈ যায় তাৰ পিছত মই এয়া লৈ লৈছো পনীৰটো এতিয়া উলিয়াই ললো আৰু ধুনীয়াকৈ ধুই লৈছো পনীৰখিনি যেটো ফ্ৰাই নকৰো ইফালে হৈ গৈছে মছলাখিনি সুন্দৰকে তেল এৰি দিছে আৰু ইফালে বাপেক পুতে খেলি আছে এবাৰ দেখুৱাই ললো আৰু এয়া মছলা দি দিছো পনীৰখিনি আৰু পনীৰখিনি এটা ভালদৰে অকমান লৰাই লৈ অকমান পানী দিম আৰু শেষত দি দিছো এয়া ঘিউ আৰু খাবলৈ কি মজা হ'ব গতিকে আজিলৈ ইয়াতে ভিডিঅ' শেষ কৰিছো বাই বাই টেক কেয়াৰ